মোর উপরবালে দিছে তো মোক চলিবৰ কাৰণে মোৰ অভাৱ নাই তো মোৰ মোৰ কিহৰ কাৰণে পইচা লাগে তো আপোনালোকে ক'ব পাৰে এইটো ভাটিয়া মানুহ এইটো দেশী মানুহ তেনেকৈ ভাগ কৰিব খোজে বাহিৰা মানুহ আহি আমাৰ জাগা দখল কৰিছে ইয়াততো সকলে মিলি প্ৰটেষ্ট কৰিব লাগে হিন্দু কি মুছলিম কি নমস্কাৰ মোৰ মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছো সো মোৰ এইটো নতুন ষ্টুডিঅ' আৰু আজি এই নতুন ষ্টুডিঅ'ত আমাৰ মাজত আছে সন্মানীয় অশোক কুমাৰ সিংহি ডাঙৰীয়া অসম চৰকাৰৰ মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন সন্মানীয় অশোক সিং ডাঙৰীয়াক মই স্বাগতম জনাইছো মোৰ প্ৰথম গেষ্ট হিচাপে তো ছাৰক মই মাতাৰ লগে লগে ছাৰে 7টাত টাইম দিছে ছাৰে পাৰফেক্টলি 7টাত আহি পাইছে সেইকাৰণে ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু ছাৰে মোৰ পডকাষ্ট চেনেলত আহিছে ছাৰৰ লগত আমি কথা পাতিম ছাৰৰ পাৰ্সোনেল কথা পাতিম ছাৰৰ পলিটিকেল কথা পাতিম প্লাস তাৰ উপৰিও ছাৰৰ যিটো সোশ্যাল সামাজিক হিচাপে ছাৰে কেনেকৈ এংগেজ থাকে ছাৰৰ সেই হিচাপে কথা পাতিম তো ছাৰৰ মোৰ প্ৰথম কোৱেশ্চনটো হ'ল যে আপুনি আমি জানো আপুনি পলিটিক্স বাট প্ৰায়ৰ টু পলিটিক্স আমি জানো যে ইউ আৰ বিজনেছমেন আপুনি বিজনেছ কৰিছিলে সো বিজনেছ কৰি থকা অৱস্থাত ফটকে পলিটিক্সত আপুনি কেনেকৈ আহিলে হয় মই আসলতে পলিটিচিয়ান নহয় ইমান বছৰ এইখন জাগাত জন্মি এইখন জাগাৰ প্ৰতি অলপ দায়বদ্ধতা মনত আছিল সৰুৰ পৰাই হয় কিন্তু পলিটিক্স কৰিম বুলি কেতিয়াও ভাবা নাছিলো এইটো ডেষ্টিনি ঈশ্বৰে যিটো লিখা এইটো হৈ থাকেই কিন্তু এটা ইচ্ছা আছিল সৰুৰ পৰাই সমাজে কেনেকে পৰিৱৰ্তন আনা যায় আমি মানুহ হৈ জন্ম লৈছো মানৱতা ৰক্ষা কৰাটো প্ৰথম কাম আমাৰ এইকেইদিনত পলিটিক্সত প্ৰায় 2000 চনৰ পৰা মানৱতা ৰক্ষা হোৱা নাই আজি 2012 চনৰ ঘটনাই লওক বড়ো ভাই আৰু মুছলমান ভাইৰ মাজত কাজিয়া যতে যাওক না কিয় উগ্ৰবাদীৰ উৎপাত মানুহে ব্যৱসায় কৰিব নোৱাৰে ভালভাৱে শান্তি কৰি চাকৰি কৰিব নোৱাৰে তেতিয়াই মনত আছিল চোৰৰ নিচিনা থাকিব লাগে যি ৰাস্তা দি যাওঁ সেই ৰাস্তা দিয়া ঘূৰি নাহোঁ ৰাতিপুৱা ঘৰৰ পৰা ওলাওঁ ঘৰৰ মানুহ চিন্তা কৰে ৰাতি কেনেকৈ ঘূৰি আহিব এনেকুৱা পৰিস্থিতি অসমত আমি ফেচ কৰিছো আজি নতুন চামে হয়তো নাজানে সুদীৰ্ঘ 35 বছৰ যিটো দেউতাৰ বিজনেছ আছিল মই ঠিকা কৰিলো আর একদম সততারে ঠিকা করছিল মোর দেউতা একজন সৎ মানুষ আছে যদিও বেশি পড়াশোনা করা নাই তোর কিন্তু লাইফত কেতিয়াও তেও ফুটানি নাছিল তেও বহুত ডিসিপ্লিন মানুষ আছিল রাতিপুৱা উঠা একদম 5টাতে উঠা আমার গরু আছিল গরু নিজে বনাইছিল তেও দুধ কেনেকে উৰিব লাগে গৰুক চাৰা দিব গৰুক খুৱাব তাৰপিছত আমালোকক চাই তাৰপিছত তেও নিজৰ কামত যায় নাস্তা অস্তা কৰি একদম বিৰাট ডিসিপ্লিন লাইফ তেতিয়া আমি ভাবিছিলো আমি আদৰ্শ ৰূপে লৈছিলো দেউতাক আৰু একদম সৎ মানুহ জিন্দগীত মিছা কথা কোৱা নাই ঠিকা কৰিছিল যদিও লাইফত কেতিয়াও মিছা কথা যিটো হৈছে এইটো সঁচা কথা ভুল হৈছে ভুল মানুহ মাত্ৰ হয় তেওঁৰ এই আদৰ্শ লৈ মই বিজনেছত নামিছিলো আসলতে দেউতাৰ ইচ্ছা আছিল মোক ইঞ্জিনিয়াৰ বনাবৰ কাৰণে তেতিয়া সৰুতে খং বেছি আছিল বহুত খং আছিল কোনোবাই বেয়া কথা ক'লে খং উঠি গৈছিল সেইকাৰণে যি নহওক পঢ়া শুনা নহ'ল তাৰপিছত বিজনেছত নামি গলো বিজনেছ কৰি কৰি যেতিয়া সমাজখন যেতিয়া দেখিলো সমাজখনৰ আমি খুব দুৰৱস্থা দেখিলো তেতিয়া মনত এটা ইচ্ছা জাগিছিল যে কেনেকে কি মাধ্যমৰ থ্ৰুতে গ'লে সমাজখনত কিবা এটা অৰিহণা আমি যোগাই যাব পাৰো তেতিয়া বিলাসীবাৰ অৱস্থা দেখিলো নিজে এজন ডাঙৰ ঠিকাদাৰ এটা ভাল ৰাস্তা নাছিল তেতিয়াই প্ৰথম টাউনৰ ৰাস্তাটো মই ঠিকাদাৰ থাকোতে 2013 চনত মই ধৰি মেলি কাবাক কৰি মই এষ্টিমেটটো আৰম্ভ কৰালো 5.5 মিটাৰ বহল কৰি ইমান পানী হৈছিল বোকা হৈছিল তেতিয়া চিন্তা কৰিলো যিবিলাক নেতা আহে ইয়াত আসলতে ৰাইজৰ কাম কৰিবৰ কাৰণে অহা নাই যিকোনো পাৰ্টিৰ হওক না কিয় মই কোনো পাৰ্টিক
বিশেষটো দোষ দিয়া নাই তেতিয়া মনত হ'ল কি মই ৰাজনীতিত থাকো নাথাকো কথা নাই কিন্তু এইবিলাক মই ভাল কৰিম বুলি মোৰ আছিল সুযোগ পালো ভাবা নাই কেতিয়াও এতিয়া আমাৰ যিজন মুখ্যমন্ত্ৰীয়ে মাতি আনি ক'লে কোনোবাই তেখেতে ক'লে এজন ভাল মানুহ আছে তেওঁ মাতি পঠালে ক'লে আপুনি কাম কৰক 2 মাহ আগতে জইন কৰিলো টিকিট পালো জিতিয়ে গলো এগুলো সব উপরওয়ালা ঈশ্বরের ইচ্ছা আর চেষ্টা করেছিলো যে সমাজখন অলপ ভাল করো ডেভেলপমেন্টের লগে লগে সমাজখন সুধার করার কারণে আমি এক অপ্রাণ চেষ্টা করেছিল আজি আপনি বাগানের অবস্থা চাওক দিন দুপুরে মানুহে সাইকেল খাই বাগৰি পড়ছিল মানুহে আদিবাসী বিলাক কিন্তু সহজ সরল মানুহ আজি বাগানত চাওক 90% মদ আমি খোৱা বন্ধ কৰাই দিছো বাগানত য'ত য'ত হাৰিয়ালে গৈছিলি মই MLA পিৰিয়ড আজিও চলি আছে আদিবাসী মানুহৰ কাৰণে কোনো চিন্তা কৰা নাছিল দুটা মডেল স্কুল আনি দিছিল তাৰপিছত ষ্টেডিয়াম হল তেওঁলোকে জীৱন ধাৰা বদলি গ'ল তেওঁলোকেও আজি SI হৈ আছে কোনোবা নাৰ্ছৰ কাম কৰি আছে কোনোবা ডক্টৰ হৈ আছে এইটো সৰুৰ পৰা ইচ্ছা আছিল ৰাজনীতিত জড়িত হলো যেতিয়া সুযোগ পালো আৰু এনেকুৱা পাৰ্টিৰ লগত জড়িত হলো যে ডেভেলপমেন্টের বাদে বেলেগ চিন্তাই নকৰে এইখানে কৰিব পাৰিলো আপোনাৰ মানে আপুনি আপোনাৰ দেউতাৰ যিখিনি কথা ক'লে সো দেউতাৰ পৰা আপুনি কোনখিনি কথা শিকিলে ভাল মানে কি শিক্ষাটো কি ল'লে আপুনি দেউতাৰ পৰা ওয়েল ডিসিপ্লিন মানুহ যদি ডিসিপ্লিন থাকে আৰু সময় কেনেকৈ উপভোগ কৰিব লাগে আৰু শৰীৰত একবাৰো তেওঁৰ লেথাৰ্জি নাছিল মৰালৈকে তেওঁ মোৰ হাততে মৰিছে দেউতা ডক্টৰ যেতিয়া তেওঁক লৈ যাওঁ বড়ো ডাক্তৰ তাত তেখেতক লৈ গলো তেতিয়া শৌচ কৰিব নিজে ধুইছে মই ধুৱাই দিব খুজিলো নিজে কৈছে তাৰপিছত তেওঁ গাড়ী লৈ আমি বঙাইগাঁও লৈ যাম তেতিয়া ক'লে মোৰ শেষ সময় আহি গৈছে মোক লৈ যাই লাভ নাই মোক ঘৰত লৈ যা মই চোতালত প্ৰাণ দিম আচ্ছা ঠিকই আমি গাড়ী ঘূৰাই আনিলো চোতালত আহি দেখো প্ৰাণ দি দিলে আৰু মোৰ ড্ৰাইভাৰকো যিটো গাড়ীৰ ড্ৰাইভাৰ আছিল তেওঁ কৈছে মোৰ কিন্তু লাষ্ট বজাৰ কিন্তু তেওঁ নিজে কৰিছিল শাক পাচলি ৰাতিপুৱা উঠি আৰু এনেকুৱা ডিসিপ্লিন মানুহ কেতিয়াও লাইফত পৰে এই ধুতি সাদা কাপোৰ পিন্ধা তেওঁ তাত কি পইচা আছে না আছে তেওঁ কিন্তু চিন্তাই কৰা নাই কিন্তু দেখা নাই ইচ্ছা উঠাই আমিও আগত শুনিছিলো আমাৰ দেউতাহঁতে কৈছিল যে তেখেতে বোলে আপোনালোকৰ যিখিনি কনষ্ট্ৰাকচন লেবাৰ আছে তেখেতে বোলে লেবাৰ লগত কাম কৰিছে বেলচা মাৰিছে তেওঁ নিজে বেলচা মাৰিছে আমি তেওঁৰ পৰাই শিকিছো বেলচা কেনেকে মাৰিব লাগে আপুনি যদি মানুহক কাম কৰাব লাগে আপুনি নিজে জানিব লাগিব তেখেতে মানে ডাঙৰ সৰু কেতিয়াও মানে পৃথক নাই এইবিলাক ভাবে নাছিল এক লগত বহিছিল একলগে এইবিলাক নাছিলে এইবিলাক একে জায়গাত আমাৰ বাজাৰত যিটো ঘৰ আছিল গদি বুলি কওঁ কাপোৰৰ দোকান আছিল এটা তাত গদিৰ যদি বাৰান্দা থাকে আপোনালোকে জানেই পাকা কৰা থাকে একেলগে বহে তাত তো কোনো চেয়াৰ টেবুলৰ চিষ্টেমে নাই গদি পাৰা আছে ইফালে পাকা আছে মানুহ আহি বহি থাকে তেওঁ গদিত বহি থাকে ওচৰতে গল্প কৰি থাকে একেলগে খুব চেইন স্মকাৰ আছিল বিড়ি খাইছিল আগৰ য'ত বিড়ি আছিল খুব ওচৰৰ মানুহবিলাক আহিছিল দেখিছিলো সৰুৰ পৰাই আৰু তেওঁ একজন সৎ মানুহ আছিল জিন্দগীত কেতিয়াও মিছা কথা কোৱা নাই এই বস্তুটো দেউতাৰ পৰা আমি শিকিব ট্ৰাই কৰি আছো যিমান পাৰো মানুহক মিছা কথা ক'ব নালাগে এতিয়া MLA থাকোতেও যিমানখিনি কৈছো পাৰিম বুলি কৈছো পাৰিম বহুতে বেয়া পায় মই এইটো মোৰ দ্বাৰা সম্ভৱ নহয় বহুতে উল্টা অৰ্থ লয় কিন্তু মই মোৰ চৰিত্ৰ বদলাব নোৱাৰো আৰু মানুহে ভাবিছে বহুতে ভাবে বিজেপিৰ মানুহ মুছলিম সমাজক বেয়া পায় বহুতে কয় ৰোটাই মোৰ কোৱেশ্চন আছিল এইটো মই এটা কোৱেশ্চন মই আপোনাক কৈ দি আছো কিন্তু আপুনি দেখিব আজি চিলি মাৰ্কেটটো বনালো ইয়াৰ বেনিফিটটো কোনে পালে খেতি কোনে কৰে আজি যদি মাৰ্কেটটো নবনালো হেতেন বিলাসী পাই হোলসেল মাৰ্কেট তৰি উঠিলে নহল হয় লাৰ্জেষ্ট চিলি প্ৰডাক্ট যে হয় আৰু শাক চব্জি যে হোলসেলৰ ৰাতিপুৱা 5টাত যদি যায় হয়তো মৰ্নিং ৱাক দেখো 70খন 80খন গাড়ী ৰাতিপুৱা লাগি থাকে ইয়াৰ পৰা মেক্সিমাম BTD অঞ্চলত সব চব্জি ইয়াৰ পৰা যায় বেনিফিটটো কোনে পালে 99% অঞ্চল বা মুছলিম সম্প্ৰদায়ৰ মানুহে পালে যদি মানুহে কয় তেতিয়া মই ক'ত মুছলমান বিৰোধী হলো আমি মুছলমান বিৰোধ নকৰো
কিন্তু কুসংস্কাৰবিলাক মুছলমান সমাজত দূৰ কৰে। মই মুছলমান ছোৱালীবিলাকক যিবিলাক কলেজত পঢ়িছিল চবতকৈ বেছি স্কলাৰশ্বিপ মই দিছিলোঁ তেওঁলোকক। আজিলৈকেতো কোনো MLA দিয়া নাই। 5,000 টকা কিহৰ কাৰণে দিছিলোঁ? চাইকেল দিছিলোঁ তেওঁলোকক কিনি। মোৰ পকেটত প্ৰায় 2,000 চাইকেল চৰকাৰৰ পৰা পোৱাটো বেলেগ। 2,000 চাইকেল মুছলিম ছোৱালীবিলাকক দিছিলোঁ, ল'ৰাবিলাকক দিয়া নাই। ছোৱালী যাতে পঢ়ি আহে। আৰু আমাৰ মোদীজী নীতি আছিল বেটি পঢ়াও বেটি বচাও। কিমান ডাঙৰ কথা কৈছে মোদীজীয়ে। বহুত ডাঙৰ কথা কৈছে। হয়, মানুহে এনে হাঁহে। বেটিক যদি বচাব লাগে বেটিক পঢ়াব লাগিব। পঢ়ালে সমাজ সংস্কাৰ হ'ব। আমি এতিয়ালৈকে 100% আমি সংস্কাৰ কৰিব পৰা নাই। হয়তো এটা মানুহ পালে হয়তো আমাৰ এই অঞ্চলত মানুহক বুজাব পাৰিলোহেঁতেন। পাব্লিকৰ ৰায় জানে এইটো মাইনৰিটি অঞ্চল। আৰু ইলেকশ্যন আগত কি হয়, যিবিলাক ছোৱালীবিলাকক আমি দিছিলোঁ তেওঁলোকে দেওয়ার ইচ্ছুক, মহিলাবিলাক ভোট দেওয়াত ইচ্ছুক, কিন্তু পুৰুষ মানুহে তেওঁক দিব নিদিয়ে। আৰু মুছলিম সমাজত এতিয়া কি খুব ভয় দেখাব, তোমাক তালাক দি দিম। তাৰমানে এইটো তেনেকুৱা ঘটনা ঘটিছে। মোক আহি মহিলাবিলাক কৈছে, ছাৰ যদি আপোনাক ভোট দিওঁ ঘৰত ক'ব তোক তালাক দিম। তেনেকুৱা সংস্কাৰ পলিটিকেল পাৰ্টিবিলাক, তেওঁলোকৰ দোষ নাই সমাজৰ। এই পলিটিকেল পাৰ্টিবিলাক কংগ্ৰেছে হওক বা UDP হওক, ধৰ্মৰ লৈ মানুহে তেওঁলোকে এইটো কৰে। কিন্তু আমি BJP নকৰোঁ। মানুহে কয় BJP হিন্দুৰ দল। হয়, আমি হিন্দু মানুহ বেছি যদি হিন্দুৰ দল, কিন্তু আমি মুছলমানক ক'ত ক্ষতি কৰিছোঁ? কোনোবা ক'ব পাৰিব অশোক সিংৰ ৰাজত্বত 6 বছৰ আছিল কোনোবা মুছলমান ছোৱালীক ওপৰত অত্যাচাৰ হৈছে? বজাৰত কোনোবা ছোৱালী গৈছে, কোনোবাই হিন্দু হওক মুছলমান হওক, কোনো ছোৱালীৰ গাত হাত দিছে নেকি? আমি ধৰ্মলৈ তুলনা কৰা নাই। তেতিয়া আমি তুলনা কৰিছোঁ মানুহ লৈ। কোনোবা মা বনীৰ ওপৰত কোনো হাত দিব নোৱাৰিব পাৰে। আজি যেই মই MLA হাৰিলোঁ, আজি কেইটা কেছ হৈ গ'ল চাওক। মই থাকোঁতে এটাও কেছ হোৱা নাছিল। কোনো ৰেপ কেছ নাই, কোনো ছোৱালী কিডনেপিং কেছ নাই। কিয়? আমি প্ৰশাসনৰ ওপৰত কড়া নজৰ ৰাখিছোঁ। আজি যিবিলাক MLA হয় তেওঁলোকে কি কৰে? নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে। আৰু কোনোবা মানুহে যদি ক'ব পাৰে অশোক সিঙে কাৰোবাৰ পৰা তামোলো খাইছে এইটো কাম কৰি, তেতিয়া মই সেইদিনাৰ পৰা ৰাজনীতি কিয় এই জীৱনটোৱে বাদ দি দিম, সামাজিক জীৱনতো নাহোঁ। মোৰ ওপৰৱালাই দিছেতো মোক চলিবৰ কাৰণে। মোৰ অভাৱ নাইতো। মোৰ কিহৰ কাৰণে পইচা লাগে? পাইছে তেখেতৰ কথা কিছুমান আমি ক'ব পাৰিব নেকি, যে আমি যে দূৰৰ পৰা ভাবো যে অলপমান বেলেগকৈ, আমাৰ মানুহবিলাক বেলেগকে ভাবে, কিছুমান মানুহ বেলেগকে ভাবে। চ' আপুনি তেখেতৰ কথাটো কি ক'ব বিচাৰে? তেওঁৰ নিচিনা সৰল মানুহ মই লাইফত দেখাই নাই। আচ্ছা, মানুহে যিমান এগ্ৰেছিভ কয়, তেওঁক আমি মানুহ বুলি নহয়, আমি সন্ত পীৰ পেগাম্বৰ বুলি ক'ব পাৰিম। যিজন মানুহে আপোনালোক নাজানে তেওঁৰ হিষ্ট্ৰী, তেওঁ পিঠিত পাৰ্টিৰ বেনাৰ লৈ গাড়ীছিল। তেওঁ বুজি পায়, চাহ বিক্ৰী কৰিছিল ষ্টেচনত। তেওঁৰ ট্ৰেইনত যেতিয়া অসমত আহে, পেপাৰ বিচাৰি নিজৰ চিটত বহি তেওঁ চুই আহে। তেওঁ গোটেই বস্তু দেখা আছে। আৰু আমাৰ বাকীবিলাক প্ৰধানমন্ত্ৰী হৈছে চব আৰবপতি ঘৰৰ পৰা সোণাৰ তামুচত জন্ম লোৱা। দুনিয়াদাৰীত কি বুজিব? তেওঁ যেতিয়া লেট্ৰিনৰ কথা ক'লে, বেংক কংগ্ৰেছে হাঁহিলে। আপোনালোকে জানে যিমান বেমাৰ আৰম্ভ হয়, আজি স্বচ্ছ ভাৰত মিছনৰ অন্তৰত যে গৰীব মানুহে যে লেট্ৰিন পালে, কিমান আৰামত তেওঁ লেট্ৰিন কৰি আছে। লেট্ৰিনটোতো প্ৰয়োজনীয় বস্তু, শাৰীৰিক ক্ৰিয়া, এইটো কৰিবই লাগিব। তেতিয়া আনহাইজেনিক অৱস্থাত আজিকালি সভ্য সমাজত ক'ত যাব মানুহে? আগত দেখিছিল নে বিহাৰ UPতে? আমাৰ ইয়াততো অসমত ভাল, তথাপিও আড়াল দিয়ে, বেৰা দিয়ে গৰীব মানুহ। আপুনি বিহাৰ ষ্টেচনত যদি যায়, আগে আমি সৰু থাকোঁ যাওঁ, লাইন গৈ ট্ৰেইনতো বহি আছে, ল'ৰা ছোৱালী বহি আছে। কিমান লাজ লাগে, কিমান ভাল ডেভেলপ হ'ল। আৰু এইটো হাইজেনিকো নহয়। তেওঁ এতিয়া কিমান ডাঙৰ এটা কাম কৰি দিলে। যেতিয়া বেংক উঠাব ক'লে একাউণ্ট, কি বেংক, 0 বেলেঞ্চৰ বেংক একাউণ্ট। আজি যে ঘৰে ঘৰে পইচা সোমাই আছে, কিহৰ কাৰণে কৰিলে? যিবিলাক এটা এটা কথা তেওঁ কামত দিছে, সৰু সৰু কথা যদি মানুহৰ জীৱনত লাগে, প্ৰয়োজন, সি য'ত তলত থাকিলেহে গম পাব। ওপৰৰ পৰা কি গম পাব? বস্তুবিলাক গ্ৰাছৰুটৰ পৰা তেখেতে দেখি পাইছে তেওঁ। আৰু তেওঁৰ কৰাৰ সদিচ্ছা আছে। আৰু মানুহৰ মধ্যে যে ইমান তেওঁ নৰম কাৰ্যকৰ্তাৰ ভিতৰত আমি দেখিলো, মই নিজেও ভাবিব পৰা নাছিলো।
তো তেওঁ দেৱতুল্যই ক'ব লাগিব, নহ'লে ৱৰ্ল্ডৰ চব কাণ্ট্ৰিয়ে তেওঁ কিয় মানে? নিশ্চয় গুণ থাকিব লাগিব, তাহলে কিয় মানিব তেওঁ? একেলগে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰো আছে, তেখেতকো আপুনি পাইছে, তেখেতৰ কথা কি ক'ব আপুনি? তেওঁ বহুত কৰ্মঠ মানুহ, জাবানৰ পাক্কা। গাইড কৰে আপোনাক? তেওঁ গাইড মানে কি, তেওঁ নজৰ ৰাখে, প্ৰয়োজন হলে গাইড কৰিব। তেওঁ কাকো ডিষ্টাৰ্ব নকৰে, মানুহ দেখে ইমান এগ্ৰেছিভ মানুহ হ'ব, কিবা কাকো একো নকয়। কিন্তু তেওঁৰ এটাই কথা হ'ল, যিবিলাক স্কিম বিলাক দিয়ে তেওঁ, চিন্তাধাৰা তেওঁৰ নিজৰ, কোনো IAS অফিচাৰৰ নহয়। যিবিলাক চিন্তা কৰে, যিবিলাক নামবিলাক চিন্তা কৰে, তেওঁৰ নিজৰ, যেনেকুৱা মোদীজী নিজে চিন্তা কৰে, কোনো বিউৰ'ক্ৰেটিৰ ওপৰত ডিপেণ্ডেণ্ট নহয়, তেওঁ বিউৰ'ক্ৰেট ডিপেণ্ডেণ্ট, বিউৰ'ক্ৰেট তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট, তেওঁৰ পৰা আইডিয়া লয়। দেশ চলাবৰ কাৰণে আগৰ প্ৰধানমন্ত্ৰীবিলাক আছিল কি, চব বিউৰ'ক্ৰেটৰ ওপৰত ডিপেণ্ডেণ্ট। আগৰ মুখ্যমন্ত্ৰীবিলাক আছিল কি, চব বিউৰ'ক্ৰেটৰ ওপৰত, বিউৰ'ক্ৰেটে তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট। তেওঁ এনেকুৱা এনেকুৱা কৰিব কয়, তেনেকুৱা কৰে, এইটোৱে ডিফাৰেণ্ট। আৰু তেওঁ যিমান কষ্ট কৰে মোদীজীৰ নিচিনা, মইতো দ্বিতীয় ব্যক্তি দেখা নাই। তেওঁকতো কংগ্ৰেছ টাইমৰ পৰা পাইছো মই, যেহেতু ঠিকা কৰিছিলো, লিংক থাকিব, এটা কামৰ পৰিচয় আছিল, এইকাৰণে তেওঁক পাইছো। তেওঁৰ কমিটমেণ্টটো পাক্কা, যদি কৈছে এইটো কাম কৰিম, তেওঁ কেতিয়াও মিছা কথা নকৰে। আৰু বাকী নেতাবিলাক যে কংগ্ৰেছত দেখিছো, এটাও কমিটমেণ্ট পুৰা কৰা নাই। আপোনাৰ খালি ফাউণ্ডেশ্যন ষ্টন দিছে, পলিটিকেলি কৰি দিছে, এটা কামো কমপ্লিট কৰা নাই, আৰু তেওঁৰ তাৰ এটা কাম বাকী নাই। এইটো তেওঁৰ পৰা শিকি আছো আমি। পলিটিকেলি তেওঁৰ পৰা যিবিলাক শিকিব লগা আছে, মানুহক মিছা কথা ক'ব নালাগে, যিটো পাৰিব এইটো কথা ক'ব লাগে। কিন্তু আমি যেতিয়া আপুনি যেতিয়া পাৱাৰত আছিল, তেতিয়া আমি এটাই বস্তু, যিবিলাক নৰ্মেল ভোটাৰ, তেখেতে কৈছিল যে অশোক সিংহী ডাঙৰীয়া বহুত ভোকেল, আপুনি মানে মানুহক খুব গালি পাৰে, খুব জোৰে জোৰে কয়, সেইটো আপুনি কি ক'ব বিচাৰে? মানে না, মইতো আজিলৈকে মই কোনো স্লেং লেংগুৱেজ ইউজ নকৰো, কেতিয়াও মোৰ লাইফতো কৰা নাই। মোৰ ভলিউমটো অলপ হাই, এইটো নেচাৰেল বাই বাৰ্থ। এইটো ভগৱানে দিছে, অলপ জোৰত কথা, খং উঠিলে অলপ চাউণ্ডটো বাঢ়ি যায়। আপোনাৰ বোলে খং উঠে, কি উঠে? মিছা কথা বৰদাস্ত নহয়, এইটো চিৰ সত্য কথা। এই কাৰ্যকৰ্তা হওক, কি হওক, নিজৰ ছোৱালী হওক, নিজৰ ভাই হওক, নিজৰ পত্নী হওক, মিছা কথা বৰদাস্ত নহয়। মই দেউতাৰ পৰা গুণটো পাইছো, এইটো মই বদলাব নোৱাৰো। কিন্তু কোনো মানুহক মই ৰাপ ব্যৱহাৰ কৰিছো অকাৰণত, এইটো সম্পূৰ্ণ মিছা কথা, মানুহে লগায়। আগতো কৈছে অশোক সিংহী দৰ্জা গেলে 7খন গেট যাব লাগে, মোৰতো কোনো গেটেই নাথাকে। মোৰ ঘৰত আজি মই আপোনাৰ অফিচত গৈছিলো, গেটটো নাছিলে, গেট খোলা আছিলে, আপোনাৰ অফিচত খোলাই থাকে, মোৰ বেডৰুম খোলা থাকে। মই আজিলৈকে কোনদিন লক কৰা নাই। মোৰ ৰুম কাম কৰা ছোৱালীবিলাক কৰে, এতিয়া কোনোদিনো জালনা খিৰিকী মই বন্ধ নকৰো, লাইট বন্ধ নকৰো, মই চব অপেন থাকে মোৰ। আজি যদি আপুনি আৰু নেক্সট টাইম, এইবিলাক পলিটিকেল মানুহে কয়, যাতে প্ৰথমবাৰ যিটো ক'লে বহুত মানুহ ৰটাই, কিয় এজনে ক'ব লাগিব তো, এইবিলাক ৰটাই মানুহে। আজি যদি আপুনি আৰু নেক্সট টাইম চান্স পায়, সো বিলাসীপাৰাৰ কাৰণে আপোনাৰ ফিউচাৰ প্লেন কি আছে? এইটো কিছুমান কথা হাইডেন থকা ৰাখাটো ভাল। তথাপিও মানে যিখিনি এজেণ্ডা মানে কি, যিবিলাক কাম আধৰুৱা ৰৈ গৈছে, এইবিলাক পুৰা কৰা। ৰাস্তা ঘাটা প্ৰায় হৈ গ'ল, বেচিক নিড নাই। এইটো হ'ল মানুহক কৰ্মস্থান কেনেকে দিয়া যায়। ইয়ং জেনেৰেশ্যন যিটো আছে, অলপ অধপতনত নামিছে, যি সমাজত নহওক কিয়। আমি পুৰা পঢ়া লেখা কৰা নাই, আধা পঢ়িছো এতিয়া। আমি নীতি আদৰ্শ চব বাদ দি দিছো। আমি পঢ়া শুনা কৰিছো, আমি গ্ৰেজুৱেট হৈছো, কিন্তু আমি নীতিৰ শিক্ষা লোৱা নাই। সন্ধ্যা হলেই মদ পানী খাব, দালালত নামিব, কৰ্ম কৰাৰ স্প্ৰিয়া নাই। এইটোকে ঠিক কৰিব লাগে, কেনেকে ল'ৰা ছোৱালীবিলাকক আমি ভাল পথত লৈ যাব পাৰো, কেনেকে কৰ্মসংস্থাপন দিব পাৰো, ইণ্টাৰেষ্টটো জাগে। এই ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰেষ্টটো জাগে, জীৱন যাপনটো সহজ হৈ যায়। আজিকালি কি হৈছে, মা বাপেকক ধমকি দিব, বাইক ল'ব, তেল ভৰাব, আৰু ফুৰি থাকিব, আড্ডা মাৰিব। আগতে আমি সৰু থাকোতে দেখিছিলো, মানুহ 5টা বজাত উঠি নিজৰ দোকান চাফা টাফা কৰি, পানী মাৰি, ঝাড়ু মাৰি, চব নিজেই কৰিছিল। আজিকালি ল'ৰা কৰে নকৰে। মা বুঢ়াটো কষ্ট কৰি আছে, কামাই কৰি আছে, কোনোবা ঘৰত চাকৰি কৰি আছে, তাৰ ওপৰত ল'ৰাটো ফুটানি মাৰি কৰি আছে। তাৰ সংসাৰ দায়বদ্ধ থাকিব লাগিব, পৰিবাৰৰ প্ৰতি মা দেউতাৰ ওপৰত দায়বদ্ধ থাকিব লাগিব।
এই কথা নীতি শিক্ষাৰ অভাৱ হৈছে অলপ চৰকাৰে বহুত চেষ্টা কৰি আছে CM ট্ৰিপলে দি ল'ৰা ছোৱালীক যাতে আমি কাম দিব পাৰো এটোও চেষ্টা কৰি আছে বেংকে সুবিধা দিছে লোনৰ কিন্তু আমাৰ মনোবৃত্তি কিন্তু পৰিৱৰ্তন হোৱা নাই দিন দিন বেয়া হৈছে এই মনোবৃত্তিটো ৱৰ্ক ফোৰ্সটো আমি বঢ়াব লাগিব যাতে মানুহ প্ৰত্যেকজন মানুহে কামৰ অভাৱ নাই কাম কৰাৰ সদিচ্ছা লাগে সদিচ্ছা থাকিলে এই সদিচ্ছাক জগাবৰ কাৰণে যি কৰিব লাগে অহা 5 বছৰত যদি সুযোগ পাওঁ এটো কৰিম বাকি শিক্ষাৰ ক্ষেত্ৰত আজি প্ৰাইভেট স্কুল খুব গঢ়ি উঠি আছে মই নকওঁ যে প্ৰাইভেট স্কুল বেয়া কিন্তু আজিকালি আপুনি চাওক আমাৰ ট্ৰেন্ড কি হ'ল আজি গভৰ্ণমেণ্ট স্কুল বিলাকত ইমান ধুনীয়া ধুনীয়া টিচাৰ আহিছে টেটৰ প্ৰাইভেট স্কুল তেনেকুৱা টিচাৰ নাই তথাপিও আমি কি হয় মাহত 5,000 টকা কৰি কম্পিটিশনৰ যুগত মোৰ ল'ৰাটো শংকৰদেৱত পঢ়ে মই টাই লগাই গৈছো এটো গৈছো ডাঙৰ মানুহ হৈ গলো আৰে আজিকালি যাও স্কুল এলপি স্কুলৰ কি ষ্টেণ্ডাৰ্ড বাঢ়িছে ল'ৰা ছোৱালীবিলাক চৰকাৰী স্কুলত পঢ়িবৰ কাৰণে ইনষ্টিটিউট কৰিব লাগে চৰকাৰ ইমান পইচা খৰচ কৰিছে ইমান ধুনীয়া ধুনীয়া বিল্ডিং বনাইছে আপনি চাওক প্ৰতিটো স্কুল চেহাৰা বদলাই দিছে তথাপিও আমি মানসিকতা আমাৰ পৰিৱৰ্তন হোৱা নাই ইংৰাজী পঢ়ক পাপ নাই কিন্তু নিজৰ মাতৃভাষাটো আগত শিকি লওক ভালকে যিজন ল'ৰাই নিজৰ মাতৃভাষা আগত পৰম্পৰাগত নহব এই ইংৰাজী যিমানেই পঢ়ক কিয় এই কেতিয়াও ভাল কাম কৰিব নোৱাৰে ইংলিছ পঢ়ক বাহিৰত যাব ইংলিছৰ প্ৰয়োজন জানিব লাগে ইংলিছ কিন্তু নিজৰ ভাষাটো শিকি আপুনি যেতিয়া আমাৰ প্ৰায় আমি যেতিয়া ৰাস্তা ডিসকাশন কৰো তেতিয়া আমি এটা কথা আমি প্ৰায় শুনিছো বা ডিসকাস কৰাটো শুনিছো যে আপুনি যেতিয়া আছিল ম্যাক্সিমাম আপুনি ডেভেলপমেন্টটো বা টাউনৰ ডেভেলপমেন্ট কৰিছে চৰ চাপৰে এটো ডেভেলপমেন্টটো আপুনি কম কৰিছে এইটো কথাটো কিমান দূৰ সঁচা সম্পূৰ্ণ মিছা কথা 100% মিছা কথা ডেভেলপমেন্ট কত হয় য'ত প্ৰাকৃতিক ডিজাস্টাৰ নহয় হয় ফ্লাড এফেক্টেড এৰিয়াত আপনি এটা ৰাস্তা বনাই কোনো মতলব নহয় ভাঙি যাব আকৌ ভাঙি যাব ইয়াৰ কাৰণে পাৰ্মানেন্ট সলিউশন আমাৰ যি পইচা পাওঁ তথাপিও আমি চৰ অঞ্চলত প্ৰথম পকা ব্লকৰ ৰাস্তা এই অশোক সিংহে বনোৱা মাছনগা চৰত মই আৰম্ভ কৰাইছিলো ফাৰ্ষ্ট ব্লকৰ ৰাস্তা আগে কোনো বনোৱা নাছিল দিছিলো মানুহ ওখ ঠাই পাইছো আপনি গ্ৰাম অঞ্চলত যাওক শালকুচা অঞ্চলত এটা ৰাস্তা কাঁচা নাই ফুটকিবাড়িত যাওক এটা ৰাস্তা কাঁচা নাই আপনি বাগানত যাওক এটো গ্রাম নহয় নেকি অকল চৰটোৱে গ্রাম নেকি মানে চৰত বিশেষকৈ মানে চৰ অঞ্চলত এটা সম্প্ৰদায় মানুহ থাকে মানে না এটা সম্প্ৰদায় বলে এই অঞ্চলে কি মুসলিম মানুহ নাথাকে নাকি থাকে আজিও আমার তো চোর নাই সমষ্টিত আজি যেটো সব ডিলিমিনেশন হল তাত কি মুসলিম মানুহ নাই নেকি তো আপোনালোক ক'ব পাৰে এইটো ভাটিয়া মানুহ এইটো দেশী মানুহ তেনেকৈ ভাগ কৰিব খোজে ইয়াতো মুসলিম মানুহ আছে আপনি বাগমাৰীত কওক কচুৱাত কওক ৰাণীগঞ্জত কওক লক্ষীগঞ্জত কওক লক্ষীগঞ্জত তো 90% মুসলিম আছে তেতিয়া কেনেকৈ আপনি কয় যে এটা সম্প্ৰদায়ক দেখা হৈছে তাৰমানে আপোনালোকে নিজেই ডিফাৰেন্সিয়েট কৰি আছে চোৰ আৰু ভাটিয়াৰ মাজত আমি কিন্তু কৰা নাই আমি চোৰত অঞ্চলত কাম কম কৰাৰ কাৰণ এটাই যে তাত ফ্লাডৰ এফেক্টেড এৰিয়াত আপনি যদি ডেভেলপমেন্ট কৰে এই কেতিয়াও ডেভেলপমেন্ট ঠিক নাথাকে কিন্তু প্ৰথম শ্ৰেণীকোঠা প্ৰায় 50খন কোঠা চোৰ অঞ্চলত মই বনাইছো কোনো এমএলএ বনোৱা নাই 50খন শ্ৰেণীকোঠা এটা দুটা কৰি দিয়া প্ৰথম আৰম্ভ কৰিছিলো মই চোৰ অঞ্চলত স্কুলৰ জৰাজীৰ্ণ অৱস্থা দেখিছো ওখ ঠাই পাইছো তাতে ক্লাছৰুম বনাইছো আপনি যাই চাই দিব কাৰ ফাউণ্ডেশ্যন দি আছে আমি যদি কৰিলো আমি জামা মছজিদত মই 10 লাখ টাকা দিছিলো বিলাসীপাৰা মছজিদ নহয় চাপৰ জামা মছজিদ পানবাৰী মছজিদ আসাম দৰ্শনৰ পৰা প্ৰায় 2 কোটি টকা মোৰ টাইমত মই আনি দিছিলো মোৰ সমষ্টি নপৰে কি আমাৰ এটা হিষ্টৰিকেল প্লেস তাক আনি দিছিলো আপনি মাছনালগা যাই চাব স্কুলৰ বাউণ্ডাৰী ওয়ালবিলাক কাট দিয়া চোৱাপাতা যাই চাব যদি আছিল যিবিলাক জৰুৰী আছিল এইবিলাক কাম কৰিছো ৰাস্তা ঘাটত তাত কি হয় আজি ৰাস্তা বনাব কালি ভাঙি যাব এইকাৰণে কৰা নাই বাকি তো আমি এইটো সম্প্ৰদায় দেখি কৰা নাই কিন্তু এই সম্পূৰ্ণ মিছা কথা সবতকৈ ডাঙৰ কাম মই কৰি দিলো চৰৰ মানুহৰ কাৰণে
যিটো আজিলৈকে কোনো নেতাই কৰা নাই। কওক আপুনি, আপুনি যদি বিলাসীপাৰাত থাকে, কি কাম কৰি দিলো মই? মনততো পৰা নাই। পৰা নাই। গৌৰাং নদীৰ ওপৰত হয় যিখন দলং বনাই দিলো মই, 90% চৰৰ মানুহ, 3 লাখ মানুহ কানেক্টিভিটি দিলো চৰৰ মানুহ। আজি বানিয়াপাৰাৰ পৰা যদি ব্ৰিজ আনে, সেই ব্ৰিজটো আজিলৈকে কোনো চিন্তা কৰিছিল? কোনো মন্ত্ৰী হল ইয়াৰ পৰা? নাই নাই। আজি জানে চুৱাপাতা, মাছনালগা চব চৰৰ মানুহ কেনেকে আহে আজিকালি? পটাপট ট্ৰাক দি আহি যায়। বানিয়াপাৰা সেই ব্ৰিজটো বানিয়াপাৰা যি ব্ৰিজ দিয়া, কিমান মানুহৰ লগত কানেক্টিভিটি? হয় কোনো চিন্তা কৰিছে? নাই। তো মই কেনেকে মুছলমান মানুহৰ কাম কৰা 100 কোটি টকা খৰচ কৰি এটা দলঙেই চৰৰ মানুহৰ কাৰণে বনালো। এইটো প্ৰমাণটো আপোনালোকে নিজে জব দিব পাৰে। মানে কিছু সংখ্যক লোকে মানুহে আপোনাক পৰ্ট্ৰে কৰিছে। মিছা কথা কৈছে, তথ্য লৈ আহক না মোৰ তাত, মই জবাব দিম না। কোনো মানুহ কয় তথ্য লৈ বহক, ডিবেটত আহক। আমি সুস্থ ডিবেট কৰিম, কাজিয়া বুলি কথা নহয়। ডিবেটত আহক। এইবিলাক চব মানুহে লগাই পলিটিকেল নিজৰ গেইন ল'ব কাৰণে। যে মুছলমান মানুহক যেনেকে মোৰ ওচৰত চাপি আছিল, কেনেকে দূৰ কৰা যায় এইবিলাক ষ্ট্ৰেটেজি বনাইছে। মুছলিম মানুহৰ ভোট মই পাওঁ, নোপোৱা নহয়, বেলেগ এমএলএতকৈ বেছি পাওঁ। কোনোবা 1000 2000 পায়, মই 8 9 হাজাৰ মানুহ পাওঁ। কিয় ভোট দিয়ে মোক? মইতো বেলেগ দলৰ মানুহটো এই বদল নহয়। ভাল পায় আপোনাক, বাছ এইকাৰণে। কিন্তু আপোনাৰ এই কামবিলাক কেতিয়াও মানে মানুহে গম পোৱা নাছিল না। আমি কাম কৰো, প্ৰচাৰৰ কি দৰকাৰ? প্ৰচাৰটো মানুহে প্ৰচাৰ হয় নোহোৱা নাই। কিছু ছ'চিয়েল মিডিয়াত আমি কম থাকবো, অলপ কম যাওঁ, অলপ ছ'চিয়েল মিডিয়াত কম ইউজ কৰে, কম ইউজ কৰো। আৰু ধৰক কোনো প্ৰফেচনেল মানুহ নাই মোৰ তাত, ৰাখাও নাই। মোৰ কাম, মোৰ এটাই ইণ্টেনশ্যন আছিল, মই পলিটিচিয়ান হ'বলৈ আহাই নাই। মই আহিছিলো সমাজখন সংস্কাৰ কৰিম, আৰু এই অঞ্চলৰ মানুহক, ইয়াত জন্মিছো যেতিয়া, এই মাটিৰ কিছু যদি কৰি যাব পাৰো, এইটোৱে চেষ্টা আছে। আৰু আগন্তুক দিনত এইটো যিমানলৈকে বাচি থাকিম, মানুহৰ মাজত থাকিম, মানুহক কেনেকৈ আমি ভাল কাম কৰি যায় এটা নিৰ্দিষ্ট স্থাপিত কৰিব পাৰো, তাৰ কাৰণে লাগি আছো। বিলাসীপাৰাখন কেতিয়াবা ডিষ্ট্ৰিক্ট হোৱাৰ আশা আছেনে? এইটো বহুত চিন্তনীয় বিষয়। এটা ডিষ্ট্ৰিক্ট হ'বলৈ গ'লে বহুত কেইটা ফেক্টৰ লাগে, এৰিয়া লাগে, পপুলেশ্যন লাগে। কিন্তু কিছুমানে উত্থাপন কৰি আছে, যিখিনি লাগে সেইখিনি বোলে বিলাসীপাৰাত আছে। এনে অযথা কথা কৈতো লাভ নাই। ধুবুৰীমাৰ পৰা কিমান দূৰ? 40 কিলোমিটাৰ। তেতিয়াহ'লে কি অসুবিধাটো হৈছে? আজিকালিতো গভৰ্ণমেণ্টে এনেকুৱা সুবিধা কৰি দিছে, ধুবুৰী যাবই নালাগে। ডিষ্ট্ৰিক্ট নোহোৱাকৈ ক'ৰ ডিষ্ট্ৰিক্ট বনাই দিছে ইয়াত, একোই যাব নালাগে, চব কাম ইয়াতে হয়। ডিষ্ট্ৰিক্টৰ প্ৰয়োজনটো ক'ত থাকিল? যদি ভৱিষ্যতে প্ৰয়োজন বোধ কৰো, প্ৰয়োজন হয়, নিশ্চয় হ'ব। আজিলৈকে, আজিৰ তাৰিখলৈকে এইটো প্ৰয়োজন ফিল হোৱা নাই। হ'ব পাৰে। আৰু এটা ডাঙৰ কাম আমাৰ চৰকাৰে কৰিবলৈ গৈছে, যে বিলাসীপাৰাৰ নিচিনা ঠাইত আজি 20,000 কোটি টকা ইনভেষ্টমেণ্ট হৈ আছে। ডাঙৰ কথা, কোনো স্বপ্নৰ কথা নাই। মই চলাৰ প্ৰজেক্ট দি গৈছিলো, মানুহে বেয়া পাইছে উচ্ছেদ কৰি। উচ্ছেদ ক'ত হৈছে? এইবিলাক এটা ভোটাৰে নাছিল ইয়াত। বাহিৰৰ পৰা আহি মানুহ নিজৰ ঘৰ সম্পত্তি আহি, বেলেগ জেগাত সম্পত্তি আছে তেওঁলোকৰ, আহি জেগাটো চৰকাৰী মাটি দখল কৰিছে। এইটোতো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক আছে, য'ত চৰকাৰী মাটি দখল কৰিছে এইটো খালী কৰিবই লাগিব। এইটো ইমান দিন পিছত উচ্ছেদ হ'ল যে, ইমান দিনৰ কোনো ইণ্টিগ্ৰেল কৰা নাছিল, কোনোদিন দেখা নাই। ভোট বেংকৰ ৰাজনীতি কৰিছে। আৰু যদি সেইটো ইমান দিনে চব কংগ্ৰেছে আৰু UDF ভোট বেংকৰ ৰাজনীতি কৰিছে, মানুহক বিভ্ৰান্ত কৰিছে। কিয় কংগ্ৰেছে পাত্তা দিয়া নাই মোক কওক? যদি তেওঁলোকে সত্যিকাৰে তেওঁলোকে ভাল পাইলে মানুহক, কিয় পাত্তা দিয়া নাই ইমান বছৰ বহাই ৰাখি? তেনেহ'লে তেখেতসকলে যদি পাত্তা নাই, বা তেখেতসকলে যদি সেইটো গভৰ্ণমেণ্ট লেণ্ড হয়, তেনেহ'লে তাতে যিখিনি চৰকাৰী সুবিধা সেইবিলাকতো লাভ কৰিছে, যেনে ইলেক্ট্ৰিচিটি কানেকশ্যন, সেইবিলাকতো পাইছে। মানুহ এজন থাকিলেতো ইলেক্ট্ৰিচিটি দিবই লাগিব, সেইটো পাই যায়, দিছে। এইটো ধৰক মই বিতৰ্কত নাযাওঁ। এইটোত চৰকাৰী PMO ঘৰো লৈছে, নলোৱা নহয়। কিন্তু মোৰ প্ৰশ্নটো হ'ল যে আজি 20 বছৰ আগত বা 25 বছৰ আগত কংগ্ৰেছৰ চৰকাৰ আছিল, তেওঁলোকে আনি এইবিলাক মানুহ বহাইছে, তেওঁ কিয় পাত্তা দিয়া নাই? তেওঁলোকৰ চৰকাৰ আছিল।
এইটো ডাঙৰ প্ৰশ্ন কিয় পাত্তা দিয়া নাই আজি চিল্কি আমাৰ যিটো উচ্ছেদ টিলাপাৰা সন্তোষপুৰত উচ্ছেদ হল এইটো আজিৰ দিনত বহা নাই মানুহ বহুত আগৰ 10 বছৰ 15 বছৰ 20 বছৰ তেওঁলোকৰ চৰকাৰ আছিল আমাৰতো চৰকাৰ নাছিল তেওঁলোক ইমানেই মানুহ দৰদি আছিল পাত্তা কিয় দিয়া নাই প্ৰশ্নটো হল চৰকাৰ তেওঁলোকে আছিল সব কিছু কৰিব পাৰে তেওঁলোক মানুহ ভয় ৰাখিছে ভয়ত ৰাখি ভোট লৈছে বিজেপি এইটো কাম নকৰে ইলেকশ্যন জিতক নিজিতক কথা নাই এইটো ডাঙৰ কথা নহয় কোনো মানুহে ভোট দিব নিদিব আমি চিন্তা কৰা নাই বিচাৰ আশ্ৰয় কৰি আমি কাম নকৰো আজি চৰকাৰী মাটি থাকাৰ কাৰণে আজি আমি এই প্ৰজেক্টটো কৰিব পাৰিম ইয়াত কোন মানুহে কাম কৰিব ইয়াৰ লোকেল মানুহে কাম পাব 20,000 মানুহ কৰ্মচাৰী কাম পাব আৰু সবচেয়ে বেছি স্কিল কাৰ আছে মুছলমান মানুহ আছে যদি ফেক্টৰী চলাব লাগে মানুহ ল'বই লাগিব ডাইৰেক্ট ইনডাইৰেক্ট এমপ্লয়মেণ্ট হ'বই ইমপ্লয়মেণ্ট ল'বই মানুহ আৰু যিবিলাক তলৰ শ্ৰেণীৰ মানুহ বাহিৰৰ পৰা নপচাব কোম্পানী লোকেল মানুহ ল'বই আজি বহুতো মোক প্ৰশ্ন কৰে মোৰ কোম্পানীত আজি 5,000 এমপ্লয়ী আছে 4,500 মুছলিম মানুহ কাম কৰে এইকাৰণে এমপ্লয়মেণ্ট পায় বহুতে প্ৰশ্ন কৰে এমপ্লয়মেণ্ট পায় যোনে কাম কৰিব সে পাবই কাম তাক আটকাব নোৱাৰে স্কিল যাৰ আছে সি পাবই আমি বিজেপি ক'ত বিৰোধী হলো মুছলমানৰ আমিতো কৰ্মসংস্থান দি আছো ইয়াৰ পৰা কিমান ইণ্ডাষ্ট্ৰী চলিব জানে বিলাসীপাৰা এখন চিটি হ'বলৈ গৈছে ইয়াত 3 ষ্টাৰ 4 ষ্টাৰ হোটেল হ'ব ইয়াত যেতিয়া 20,000 মানুহে আহিব ডাঙৰ ইঞ্জিনিয়াৰ আহিব ডাঙৰ কোম্পানীবিলাক ইয়াৰতো ধেমালি কথা নাই সোলাৰ প্ৰজেক্ট আমি আনি দিছিলো সবতো মোৰ টাইমৰ পৰা কোনেতো চিন্তা কৰা নাছিল কোনো মানুহে চিন্তা কৰা নাই ইমান ডাঙৰ নেতা হৈছে ৰাইজৰ কাৰণে ক'ত চিন্তা কৰিলে আমিতো ৰাইজৰ কাৰণে চিন্তা কৰি এইবিলাক কাম কৰিছো বাহিৰা মানুহ আহি আমাৰ জাগা দখল কৰিছে ইয়াততো সকলে মিলি প্ৰটেষ্ট কৰিব লাগে হিন্দু কি মুছলিম কি আপোনাৰ ঘৰটো ভাঙিবলৈ অহা নাই চৰকাৰ আহিছে নেকি যে মুছলমান বুলি আপোনাৰ ঘৰটো ভাঙি দিছে তেওঁলোকে দখল কৰিছে ক'ৰ মানুহ জানে ক'ত চুনাৰীৰ মানুহ ক'ৰ গোৱালপাৰাৰ মানুহ বাহিৰৰ মানুহ সব আৰু বগাজ ভোট সব লগাই ৰাখিছে ধৰা পৰি আছে এতিয়া সব বগাজ ভোট মাটি বিটিএডিত ভোট দিয়ে বিটিএডিতে ভোট দিয়ে ইয়াতো ভোট দিয়ে তাৰমানে ইনফেক্ট সেই মানুহবিলাকৰ অৰিজিনেল ঘৰ আছে তেনে সিহঁতে যে ইয়াতে ইমান যে কৈছে সিহঁতৰ ঘৰ নাই ঘৰ ভাঙিছে কিন্তু সিহঁতৰ এডিশ্যনেল এটা কৰি ঘৰ আছে সব আছে তেওঁলোকে নালে যদি ঘৰ নাই তেওঁ কৈছে ইয়াত 2 তলা 3 তলা বিল্ডিং কেনেকে বনাও যদি গৰীবী হলহেঁতেন ইয়াত আহি কিয় পাহাৰত আহি তেওঁলোক যিটো মজা পাইছে যিবিলাক আছে ৰাস্তা ঘাটা মই বনাই দিছিলো সন্তোষপুৰ যোৱা ৰাস্তাটোতো আগত ৰাস্তাই নাছিল তেওঁলোকৰ 2 নম্বৰী বিজনেছ চলছিল তাত দুনিয়াৰ কাঠ কাটা ফৰেষ্ট কাটাৰ কাম এইবিলাক মানুহে কৰিছে কেৰাচিন স্মাগলিং যিটো চান্দৰডিঙা হৈ যায় বাংলাদেশত ইয়াৰ পৰা হৈছিল কণ্ট্ৰলৰ চাউল এইবিলাক মানুহ কৰিছিল সব মানুহৰ ঘৰত গাড়ী আছে জেচিবি আছে এইবিলাক কাম কৰি আছে তেওঁলোকে চৰকাৰী মাটি কাটি বিক্ৰী কৰিছিল ঠিকাদাৰ বিলাকক তো এইটো কোনো হিন্দু মুছলমান বুলি কথা নাই এইটো কথাটো হৈছে সমাজ বিৰোধী কাম কৰি আছে আৰু এতিয়াতো সুপ্ৰিম কোৰ্টে গাইডলাইন দিছে চৰকাৰী মাটি খালী কৰিবই লাগিব য'ত আমি প্ৰে কৰো বা য'ত কবৰস্থান এইবিলাক মাটিতো খালী কৰিব যাব নাই চৰকাৰটো দি আছে মোৰ তাতে বহুত আহিছে বাগমাৰী মানুহ আহিছে মই লিখি দিছো মানুহ মৰিলে কবৰ দিবই লাগিব মানুহ মৰিলে শ্মশানত যাবই লাগিব যি ধৰ্মৰ মই নিজে লিখি দিছো এওঁলোকে জানে আমাৰ মানুহবিলাক জানে মোক কৈছে লগে লগে মই লিখি দিছো চিডিচি আমি ভোটৰ ৰাজনীতি কৰা নাইতো মই প্ৰথমতে ক'লো মই পলিটিচিয়ান নহয় সমাজ সুধাৰ কৰিব আহিছো যিমান দূৰ পাৰো কৰিছো যে জিন্দগীৰ কেইটা দিন বাকী আছে যেকেইদিন বাঁচি থাকো মানুহৰ সেৱা কৰিম মোৰ নিজৰ আত্মাৰ সন্তুষ্টিৰ কাৰণে পলিটিক্সত যদি আহে সবৰে ৰোল মডেল থাকে আপোনাৰ পলিটিক্সত ৰোল মডেল কোনে কাক আপুনি কাৰ পৰা আপুনি মানে ইনস্পায়াৰ হ'ব বিচাৰে ৰোল মডেল ইন পলিটিক্স কাক চাই আপুনি মানে ভাবিছে তেখেতৰ নিচিনা হ'ম পলিটিক্সত নে আপুনি তেখেতৰ নিচিনা হ'ম বুলি আপুনি আপোনাৰ নিজৰে ৰোল মডেল
না এইটোতো হয়, কিন্তু নীতি আৰু আদৰ্শ হয়। বাটৰ কমিটমেণ্ট আমাৰ হেমন্ত বিশ্বৰ নিচিনা হ'ব লাগে। মই সেইটোৱে কৰোঁ। নীতি আৰু আদৰ্শ মোদীৰ নিচিনা হ'ব লাগে। বাকী প্ৰত্যেকৰ নিজা নিজা ৰোল থাকে, সব নেতাৰে কিছু না কিছু গুণ থাকে। মই নকওঁ যে গুণ নাথাকে, কিছু না কিছু থাকেই গুণ। মানুহ মাত্ৰেই গুণ থাকে, দোষ থাকে। ইমানে ডিপলি এনালাইচিছ মই কেতিয়াও কৰা নাই, কিন্তু যেতিয়া মোদীৰ পৰা ইনস্পায়াৰ্ডটো হৈছেই, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ইমান সন্মান পাইছে, আপুনি চিন্তাই কৰিব নোৱাৰে। আগত আমি ট্ৰেইনবিলাকৰ কি অৱস্থা আছিল, আজি বন্দে ভাৰত হোৱাৰ পিছত চব কিমান আৰামত যাব পাৰে। আমি ৱৰ্ল্ড ক্লাছ, ৱৰ্ল্ড ষ্টেণ্ডাৰ্ড হৈছে। আমি অকল ইয়াতে নহয়, আমি বিজনেছ কৰি আছো। জানে মোদীজী কেনেকুৱা, সি বেপাৰী মানুহ। হয়, ৰিচেণ্টলি বন্দে ভাৰত কলম্বিয়াৰ পৰা নহয় না, 60খন কাণ্ট্ৰিক আমি বেচি আছো বন্দে ভাৰত। বন্দে ভাৰত, হয়, বন্দে ভাৰত আমি 60খন কাণ্ট্ৰিক বিক্ৰী কৰি আছো। এয়াৰপৰ্ট বিলাক চাওক কি অৱস্থা, ধুনীয়া কৰিছে। গুৱাহাটী ইমান ধুনীয়া কৰিছে। কেনেকে পইচাটো কামত লগাব জানে, মোদীৰ পৰা শিকিব লাগে। মোদী 2 টকাৰ বস্তু 4 টকাত নিকিনে, মোদী 2 টকাৰ বস্তু 1 টকাত কিনে। এইটোৱে তাৰ বাহাদুৰি। দেশটো ডেভেলপ হ'ব লাগে, দেশটো ডেভেলপ হ'ব লাগে, মানুহৰ ডেভেলপ হ'ব লাগে। হ'ব লাগে। আমি বহুতখিনি কথা ছাৰৰ পৰা শুনিলো। চ' এতিয়া আৰু দুটামান কথা শুনো। ছাৰৰ আজি যদি আপোনাৰ পলিটিকেল ধৰক আপুনি সমাজ সেৱাই কৰি আছে, এতিয়া যদি পলিটিক্সৰ পৰা কমপ্লিটলি আপুনি অফ থাকে, তেনেহ'লে আপুনি কি কৰিব? সমাজৰ অফটো নাথাকে, পলিটিচিয়ান কেতিয়াও অফ নাথাকে। না আজি ভাবিলে যে এতিয়া মই এইবিলাক দৌৰা নকৰো, বহুত আপুনি এতিয়া অফ আৰু এতিয়া নাই, তেনেকুৱা ভাৱ নাই। যিমান দিনলৈকে শৰীৰ চলিব, ৰাইজৰ হকে কাম কৰি যাম। এতিয়া যদি বিছনাত পৰি গ'লো তো উপায় নাই। না ঈশ্বৰে আল্লাহ কি কৰো যাতে আপোনাক সুস্থ না না, মইতো নমৰালৈকে কাম কৰি যাম। মোৰ এইটো প্ৰতিজ্ঞা আছে। যিকোনো কামেই হওক না কিয়, আমি খালি যে পলিটিক্স কৰিয়ে কাম কৰি ৰাইজৰ সেৱা কৰিব এইটো কথা নহয়। বিজনেছ কৰিও ৰাইজৰ সেৱা কৰিব পাৰোঁ। সমাজত বেলেগ আৰু বহুত সংস্থা আছে, ধৰ্ম কৰিওতো ৰাইজৰ সেৱা কৰা যায়, আধ্যাত্মিক কাম কৰিওতো সেৱা কৰা যায় ৰাইজক। এইটো আমিতো যিমান দূৰ আছো, যিমান দূৰলৈকে বাচি আছো সংসাৰত, তেতিয়ালৈকে কৰি যাম। ছাৰৰ পৰা বহুতখিনি কথা আমি শুনিলো, সঁচাকে ভাল লাগিল। একচুৱেলি ছাৰৰ পৰা মানে ওচৰত থাকি যিখিনি ছাৰক গম পোৱা গ'ল, সেইটো মানে দূৰৰ পৰা একচুৱেলি আমি গম পোৱা নাছিলো। তো ওচৰৰ পৰা থাকি ছাৰৰ পাৰ্চনেল কথা, পলিটিকেল কথাবিলাক আপোনালোকেও গম পালে, আপোনালোকেও শুনিলে, এনালিচিছো কৰিলে, ভাল লাগিল। বহুতখিনি কথা ছাৰৰ পৰা গম পালো। চ' ছাৰক মোৰ এই পডকাষ্ট অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলো। আমি বহুতখিনি কথা গম পালো। ছাৰ আপোনাকে ধন্যবাদ যে আপোনালোকে প্ৰথম ব্যক্তি হিচাপে মোকে মাতিলে। হয়, মোৰো খুব লাকি যে অসম চৰকাৰৰ মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন ছাৰ আজি মোৰ এই পডকাষ্ট চেনেলত ইয়াতে আহিছে, ভাল লাগিছে। আৰু আমি আশা কৰো ছাৰ যাতে সুস্থ থাকে আৰু সমাজৰ প্ৰতি ছাৰে যাতে কাম কৰি যাব পাৰে। আৰু ছাৰক আমি কংগ্ৰেচুলেশ্যন দিছো ফিউচাৰৰ কাৰণে, পলিটিক্সৰ কাৰণে, সমাজ সেৱাৰ কাৰণে। ছাৰ যাতে ভালে ভালে কৰি যাব পাৰে, আমাৰ চবৰে ভাল কৰিব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ।